Different kinds of sentences. বাক্যৰ বিভিন্ন প্ৰকাৰ সেন্টেন্সক কেইটা ভাগত ভাগ কৰা হৈছে সেন্টেন্সক পাঁচটা ভাগত ভাগ কৰা হৈছে সেই পাঁচটা সেন্টেন্সৰ প্ৰকাৰ কেনেকুৱা প্ৰথম নম্বৰ হৈছে assertive sentence interrogative sentence imperative sentence optative sentence আৰু exclamatory sentence The assertive sentence to ki assertive sentence hoise kono bakyot মানে কি বৰ্ণনা কৰা বুজাব কোন স্টেটমেন্ট দিয়া বুজাব বা কোন ঘটনাৰ বিষয়ে বৰ্ণনা কৰা বুজায় হেতু হৈছে assertive sentence তাৰ পিছত হৈছে interrogative sentence হৈছে প্ৰশ্ন কৰা হোৱা বুজাব question কৰিব কোন সেন্টেন্সত question কৰিলে হেতু হ'ব interrogative sentence তাৰ পিছত imperative sentence কেনেকুৱা imperative sentence হৈছে আদেশ আৰু অনুৰোধ কৰা বুজায় আদেশ অনুৰোধ কৰা যদি বুজোৱা হয় যেনে কৈছে অৰ্ডাৰ অথবা এডভাইস দিয়ে যদি বুজায় তেনেহলে এনেকুৱা সেন্টেন্সক কি বুলি কোৱা হয় imperative sentence কোৱা হয় আৰু optative sentence হৈছে ইচ্ছা আৰু আকাংক্ষা যদি কোনোবাই উইশ কৰে অথবা কাৰোবাৰ কি দোয়া কৰিছে কাৰোবাৰ কাৰণে গডৰ ওচৰত প্ৰাৰ্থনা কৰিছে এনেকুৱা সেন্টেন্স বিলাক হ'ব কি optative sentence আৰু exclamatory sentence বিলাক কেনেকুৱা exclamatory sentence হৈছে বাবদক exclaim কৰা বুজায় আশ্চৰ্য মানে কোনোবা এজন মানুহ এটা হঠাৎ কিবা বস্তু দেখিলে কি কি হৈছে একেবাৰে আচৰিত হৈ গৈছে তেতিয়া সেই সময়ত কি কয় হুৰা আলাস এজন ব্যক্তি মৃত্যুবৰণ কৰিছে আলাস আই এম আনডান এনেকৈ কেতিয়াবা একেবাৰে আচৰিত হৈ যায় এজন মানুহ হঠাৎ বহুত দিন পিছত দেখিলে একেবাৰে আচৰিত হৈ গলে সেই সময়ত যি সেন্টেন্স বিলাক প্ৰকাশ কৰিব সেইবিলাকে হৈছে exclamatory sentence মানে হৈছে আবেগ বা বিস্ময় সূচক বাক্য এই exclamatory sentence টো কি exclamatory sentence টো হৈছে আবেগ বা বিস্ময় সূচক বাক্য লাহা এতিয়া আমি ডিটেইলছত আলোচনা কৰো assertive sentence বৰ্ণনামূলক বাক্য ইয়াতে সোৱা তলত দিয়া আছে কিছুমান assertive sentenceৰ example birds fly man is mortal Kolkata is a large city I do not love him these are not my books he did not go to school yesterday যিকেইটা সেন্টেন্স আছে প্ৰত্যেকটো সেন্টেন্স কোনো ঘটনা বৰ্ণনা কৰা বুজাইছে অথবা স্টেটমেন্ট দিয়া হৈছে এইবিলাক সেন্টেন্স হৈছে assertive sentence এই সেন্টেন্স বিলাক কি সেন্টেন্স assertive sentence আৰু এই assertive sentenceৰ হেকত কিন্তু ফুল স্টপ আহিব assertive sentenceৰ হেকত ফুল স্টপ আহিব আৰু বাকি সেন্টেন্স যিবিলাক আছে যেনেকৈ interrogative sentenceত question mark হ'ব এনেকুৱা বিভিন্ন সেন্টেন্সৰ সময়ত বিভিন্ন ধৰণৰ মাৰ্ক হয় কিন্তু assertive sentenceৰ হেকত কি হ'ব ফুল স্টপ হ'বই ফুল স্টপ তো কেনেকুৱা এনেকুৱা ফুল স্টপ অকল এটা বিন্দু দিলে এটো কি হৈ যায় ফুল স্টপ হৈ যায় এতিয়া interrogative sentence কি আছে interrogative sentence কেনেকুৱা যে কোনো assertive sentenceৰ যেটো auxiliary verb থাকিব auxiliary verb কি আছে এনেকুৱা এই সেন্টেন্সত is আছে am is are was were have has had এইবিলাক হৈছে কি auxiliary verb বা অথবা be verb auxiliary verb anomalous verb বহুত নামকৰণ কৰা হৈছে এই assertive sentenceৰ auxiliary verb বিলাক সেন্টেন্সৰ সম্মুখত আনি দিলে এটো কি হৈ যায় question mark হৈ যায় question sentence হৈ যায় মানে interrogative sentence হৈ যায় is he a good boy তেখেত বা তেওঁ এজন ভাল ল'ৰা হয়নে have you a pen তোমাৰ এটা কলম আছে নে এইবিলাক কি প্ৰশ্ন কৰা হৈছে নে নাই হৈছে do you go there তুমি তাত যোৱা নেকি who are you তুমি কোন হয় where do you live তুমি ক'ত বসবাস কৰা
হোৱাট ডাজ হি ৱান্ট তেখেতে কি বিচাৰে when will he come here তেখেতে ইয়াত কেতিয়া আহিব এইবিলাক কি হৈছে কোৱেশ্চন কৰা বুজাইছে এই সেন্টেন্স যিকেইটা আছে সবকেইটা সেন্টেন্সে কি কৰিছে প্ৰশ্ন সুধিছে আৰু এনেকুৱা প্ৰশ্ন সোধা বাক্যক কি বুলি কোৱা হয় ইন্টাৰগেটিভ সেন্টেন্স বুলি কোৱা হয় অথবা কোৱেশ্চন বলা হয় ইন্টাৰগেটিভ সেন্টেন্সৰ শেষত এইবিলাক সেন্টেন্স যিবিলাক আছে সবকেইটা হৈছে ইন্টাৰগেটিভ সেন্টেন্স আৰু ইন্টাৰগেটিভ সেন্টেন্সৰ শেষত কোৱেশ্চন মাৰ্ক আহি যায় এটো কি বুলি কোৱা হয় কোৱেশ্চন মাৰ্ক আৰু assertive সেন্টেন্সৰ শেষত কি হয় ফুল স্টপ হয় এটো মনত ৰাখিব লাগিব imperative sentence হৈছে আদেশ উপদেশ বা অনুবোধক সূচক বাক্য অনুবোধ সূচক বাক্য আদেশ কৰা বুজাব কেতিয়াবা উপদেশ দিয়া বুজাব কেতিয়াবা ৰিকুৱেষ্ট কৰা বুজায় মানে অৰ্ডাৰ এডভাইস আৰু ৰিকুৱেষ্ট এই তিনিটা বুজোৱা হয় এই ইম্পাৰেটিভ সেন্টেন্সত ফৰ এক্সাম্পল go there at once এটো কি বুজাইছে অৰ্ডাৰ কৰিছে আদেশ কৰিছে তুমি তৎক্ষণাত এতিয়াই তুমি কি কৰিবা তাতে যোৱা go there তাতে যোৱা তেনেহলে এটো কি কৰিছে অৰ্ডাৰ কৰিছে তেনেহলে এটো ইম্পাৰেটিভ সেন্টেন্স হ'বলৈ হলে আদেশ দিয়া বুজাব লাগিব উপদেশ কেতিয়াবা এডভাইস উপদেশ দিয়া বুজায় ৰিকুৱেষ্ট কৰা বুজায় তিনিটা বুজাবই লাগিব অৰ্ডাৰ বুজাব লাগিব এডভাইস হ'ব লাগিব আৰু ৰিকুৱেষ্ট কৰা হ'ব লাগিব তেনেহলে এটো কি হ'ব ইম্পাৰেটিভ সেন্টেন্স হ'ব do not run in the sun সূৰ্যৰ ভিতৰত বা সূৰ্যৰ ওপৰত দৌৰ নিদিবা এটো কিবা মিনিং হল নেকি হোৱা নাই কিন্তু ইয়াৰ একচুৱেল মিনিংটো হৈছে যে অত্যাধিক কঠিন বাটত ভয়ংকৰ বাটত মানে দৌৰ দিবলৈ মানা কৰিছে যে তুমি দৌৰাদৌৰি নকৰিবা ভয়ংকৰ বাটত অত্যাধিক জীৱনৰ ঝুঁকি লৈ বা এনেকুৱা এটা বাট আছে যেটো অতি বিপদ এই বিপদৰ ৰাস্তাত নচলিবা এইটো বুজোৱা হৈছে প্লিজ লেন্ড মি এ বুক এটো প্লিজ শব্দটো ইউজ কৰাৰ কাৰণে এটো কি কৰিছে ৰিকুৱেষ্ট কৰা বুজাইছে তেনেহলে এটো কি কৈছে প্লিজ লেন্ড মি এ বুক মোক এটা কিতাপ দিয়ক মোক এখন কিতাপ দিয়ক লেন্ড ধাৰ দিয়ক মোক এখন কিতাপ ধাৰে দিয়ক মই কিতাপটো পঢ়ি আপোনাক আকৌ ৰিটাৰ্ণ কৰি দিম তেনেহলে এটো ৰিকুৱেষ্ট কৰি বুজাইছে প্লিজ লেন্ড মি এ বুক এটো হৈছে ৰিকুৱেষ্ট আৰু go there at once এটো হৈছে অৰ্ডাৰ এডভাইস যে don't run in the sun এটো হৈছে কি এডভাইস তেনেহলে এনেকুৱা সেন্টেন্স বিলাক হৈছে কি ইম্পাৰেটিভ সেন্টেন্স আৰু এটা কথা মনত ৰাখিব লাগিব যে ইম্পাৰেটিভ সেন্টেন্স বিলাকৰ শেষত ফুল স্টপ হয় ইম্পাৰেটিভ সেন্টেন্সৰ শেষত কি হয় ফুল স্টপ হয় ফুল স্টপ কেনেকুৱা হেতুটো আপোনালোকে গম পায় এটা বিন্দুৰ নিচিনা হেতু হৈছে ফুল স্টপ এতিয়া হা নেক্সট কি আছে 4 নম্বৰ হৈছে অপটেটিভ সেন্টেন্স হৈছে ইচ্ছা আৰু আকাংক্ষা বুজাব আৰু লগতে প্ৰাৰ্থনা কোনো এজন ব্যক্তিৰ কাৰণে যদি মই প্ৰাৰ্থনা কৰো তেনেহলে হেতু হ'ব কি অপটেটিভ সেন্টেন্স মোৰ ইচ্ছা হৈছে মই ইচ্ছা কৰি এটো কৰিম এইবিলাক কি হয় ইচ্ছা যেনেকুৱা মই উইশ এটা কৰো উইশ কৰিলো যে তেখেতে যাতে ভালদৰে চলিব পাৰে তেখেতৰ জীৱন মংগল হওক এনেকুৱা প্ৰাৰ্থনা কৰা উইশ আৰু প্ৰাৰ্থনা যি হ'ব যিবিলাক সেন্টেন্সত উইশ কৰা বুজাব আৰু প্ৰাৰ্থনা কৰা বুজাব এই সেন্টেন্স বিলাকে হৈছে অপটেটিভ সেন্টেন্স ফৰ এক্সাম্পল মে ইউ বি হ্যাপি তুমি সুখী হোৱা মে গড ব্লেছ ইউ গডে তোমাক মংগল কৰক আল্লাহ তোমাক মংগল কৰক লং লিভ দ্য মাদাৰল্যান্ড হৈছে মাতৃভূমি বহু দিন জীয়াই থাকক মাতৃভূমিৰ কাৰণে এটো এটা প্ৰে কৰা হৈছে প্ৰাৰ্থনা কৰা হৈছে মে হি লিভ ইন পিচ তেখেতে শান্তিত বসবাস কৰক তেখেতে কি শান্তিত বসবাস কৰক এনেকুৱা সেন্টেন্স বিলাক হৈছে কি অপটেটিভ সেন্টেন্স
তেনেহ'লে যিবিলাক সেন্টেন্সত ইচ্ছা আকাংক্ষা আৰু প্ৰাৰ্থনা কৰা বুজাব সেই সেন্টেন্সবিলাকে হৈছে অপটেটিভ সেন্টেন্স তাৰপিছত 5 নম্বৰ হৈছে এক্সক্লেমেটৰী সেন্টেন্স এক্সক্লেমেটৰী সেন্টেন্স হৈছে আবেগ বা বিস্ময় আবেগ অথবা বিস্ময় সূচক বাক্য হৈছে এক্সক্লেমেটৰী সেন্টেন্স What a fine bird it is. What a fine bird it is. How lovely the rose is. How lovely the rose is. Alas, I am undone. Hurrah, the battle is on. এই গোটেইকেইটা যিবিলাক সেন্টেন্স আছে এই সেন্টেন্সবিলাকৰ শেষত যোৱা এই এক্সক্লেমেটৰী যিটো মাৰ্ক আছে এনেকুৱা মাৰ্ক আছে আৰু এক্সক্লেমেটৰী সেন্টেন্স ষ্টাৰ্ট হয় হোৱাট আৰু হাউ শব্দৰ দ্বাৰা কি হয় ষ্টাৰ্ট হয় তেনেহ'লে এই এক্সক্লেমেটৰী সেন্টেন্সবিলাক কি হয় যে কোনো সেন্টেন্সৰ আবেগ বা বিস্ময় আদি এইবিলাক বুজোৱা হ'ব সেইবিলাক হৈছে এক্সক্লেমেটৰী সেন্টেন্স